যোৰহাটত প্ৰদূষণ বিভাগৰ চকুত ধূলি বৃহৎ সিন্ডিকেট অবৈধ কেৰিবেগৰ যোৰহাটত অবৈধ কেৰিবেগৰ বৃহৎ বজাৰ যোৰহাটৰ তৰাজান অৱস্থিত এটা গোদামত ষ্টকত আছে ৩২ বেগ অবৈধ কেৰিবেগ গুৱাহাটী মহানগৰৰ পৰা অনা এই অবৈধ কেৰিবেগসমূহ যোৰহাটৰ পৰা নাগালেণ্ডলৈ সৰবৰাহ হয় বুলি জানিব পৰা গৈছে ইতিমধ্যে জিলা প্ৰশাসনে বন্ধ কৰা কেৰিবেগসমূহ এনেকৈ মুকলি বেপাৰ কৰিবলৈ সাহস পালে কেনেকৈ সেয়া এতিয়া স্থানীয় ৰাজ্যৰ মনত প্ৰশ্ন উদয় হৈছে আমি ইতিমধ্যে খবৰ পৰা আহিছিলোঁ যে ষ্টক এটা পলিথিনৰ ষ্টক কৰিছিলে যিটো সময়ত যোৰহাট জিলা প্ৰশাসনে যিটো কোলা পলিথিন সেই পলিথিন ইতিমধ্যে প্ৰশাসনে বন্ধ কৰিছিলে বন্ধ কৰাৰ পিছতো বালিগাঁও এজন যুৱকে কাৰ সাহসত পৰি কাৰ ছত্ৰছায়াত পৰি এই যোনটো দুৰ্নীতি কৰিবলৈ সক্ষম হৈছে সেইটো অতি লক্ষণীয় বিষয় সেইটোৱে চাওক এতিয়া ইতিমধ্যে এটা বস্তু যেতিয়া জিলা প্ৰশাসনে বন্ধ কৰে বন্ধ কৰাৰ পিছত এটা বস্তু কৰিবলৈ কিন্তু সাহস লাগিব সাহস কৰা মানে কোনোবা ওপৰমূৰীয়া বিষয়ৰ লগত হয়তো তেওঁলোকৰ কিবা মেনেজ থাকিব পাৰে অংক থাকিব পাৰে সেই অংকৰ বিনিময়ত তেখেতসকলে এই কামটো কৰি আছে বুলি আমাৰ সন্দেহ হয় সেইবাবে জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ এনেকুৱা যোনবোৰ দুৰ্নীতিমূলক কাৰ্য হৈ আছে অতি সোনকালে এই বস্তু কিন্তু বন্ধ কৰা হেৰি কৰক ক'ত লৈ যাব সেইটো মই নাজানো মালিকে জানে এইটো আহিছে গুৱাহাটীৰ পৰা এতিয়া ইয়াত নামিলেহি নামি এতিয়া মালিকে কেইজনমান আহিছিলে সেইজনৰ আগত কোৱা মতেতো মোককচোং যাব বুলি মই জানো মালিকে কোৱা মতে এইটো গুৱাহাটীৰ পৰা আহিছে এইটো ৩২ পেকেট নে ৩৫ পেকেট তেনেকুৱা কিবা এটা আহিছে ৩০ নে ৩৫ তেনেকুৱা হিচাপ কৰিলেহে ওলাব ভালকৈ মই নাজানো বস্তুটো ব্লেকে হ'ব নে ব্লেকে হোৱাইট নে সেইটো মই নাজানো বস্তুটো ফালি চালেহে গম পাব বস্তুটো যদি ফালি চাই তেতিয়া গম পাব তাৰ ব্লেকে আহিছে নে হোৱাইটে আহিছে সেইটো একচুৱেলি কথাটো ক'বলৈ গ'লে এনেকুৱা হয় মালিক পক্ষহে জানিব আমিও ইয়াত কাম কৰা মানুহহে আমিতো সেই বিষয়ে একো নাজানো কি আহিছে কি নাই এইবিলাক কাৰ্টনতে কি আহিছে আমিতো নাজানো আমিতো সেই বিষয়ে কোনো হেৰিয়ে নাই মালিকে হাজিৰা দি ৰাখিছে আমি কাম কৰিছোঁ এতিয়া মালিকে যিজনক কোৱা মতে মোককচোং যাব কিন্তু এতিয়া ক'ত কি সেই কথা মই নাজানো ব্যুৰো ৰিপৰ্ট দি নৰ্থ ইষ্ট